নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মোৰ নাম অবিস্মৃতা বৰঠাকুৰ আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ দশমটি পাঠ পৰীক্ষিতৰ ব্ৰহ্মসাপৰ অনুশীলনীত সন্নিবিষ্ট হৈ থকা প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে ইতিমধ্যে আমি সেই প্ৰশ্ন উত্তৰসমূহৰ কিছু অংশ আন এটা শ্ৰেণীত আলোচনা কৰিছো আজি 4 নম্বৰ প্ৰশ্নৰ পৰা এইটো শ্ৰেণীত আলোচনা কৰিম গতিকে আহাচোন প্ৰথম প্ৰশ্নটো চাও প্ৰথম প্ৰশ্নটো আছে ব্যাখ্যা কৰা দাহ হইয়া স্বামীক অপকাৰ কৰে ব্ৰাহ্মণ হবে ক্ষত্ৰিয়ক ৰাজা পাতিছে হি কোন আমাক দ্ৰোহ কৰে দুষ্টৰ নিয়ন্তা কৃষ্ণ বৈকুণ্ঠক গৈলে আৰা এতেক অন্যায় কৰে গতিকে এই বাক্যশাৰী ব্যাখ্যা কৰিবলৈ দিছে আমি পৰীক্ষিত ব্ৰহ্মসাপ নামৰ পাঠটিত এই কথাখিনি পাইছিলো এই উক্তিহাৰ পাইছিলো আৰু এই উক্তিহাৰ কোনে কৈছিলে শৃংগীয়ে কৈছিলে সমীক মুনিৰ পুত্ৰ শৃংগীয়ে যেতিয়া পিতৃ ডিঙিত এডাল মৰা সাপ দিছে বুলি গম পাইছিলে সেই কথাত তেওঁ এই কথাষাৰ কৈছিলে গতিকে আমি এনে ধৰণে লিখিম উক্ত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি অংকুৰণৰ পৰীক্ষিত ব্ৰহ্মসাপ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে তাৰ পিছত সোৱা চক্ৰৱৰ্তী ৰজা পৰীক্ষিতে এদিন মৃগ শিকাৰ কৰিবলৈ গৈছিল আৰু শিকাৰ কৰি ঘূৰি ফুৰোতে তেওঁ ভোকে পিয়াহে ক্লান্ত হৈ সমীক মুনিৰ ওচৰত পানী বিচাৰিছিল এই বিষয়ে ইতিমধ্যে আমি অৱগত হৈছোৱে কিন্তু সেই সময়ত সমীক মুনিয়ে ধ্যানমগ্ন হৈ থকাৰ বাবে ৰজা পৰীক্ষিতৰ কথা শুনা নাছিল আৰু সেই কথাতেই খং উঠি পৰীক্ষিতে মুনিয়ে তেওঁক অবজ্ঞা কৰিছে বুলি ভাবি মুনিৰ ডিঙিত মৰা সাপ এডাল আৰি দি আতৰি গৈছিল পাছত এই কথা মুনিৰ পুত্ৰ শৃংগীয়ে গম পায় আৰু উপৰোক্ত কথাফাকিৰ অৱতাৰণা কৰিছিল গতিকে এই কথাখিনি যেতিয়া শৃংগীয়ে গম পাইছিলে তেতিয়াই তেওঁ উক্ত কথাখিনি কৈছিল শৃংগী এই কথাত যথেষ্ট আঘাত পাইছিল আৰু কৈছিল যে দাহ হৈ নিজৰ স্বামীকে ৰজাই অপমান কৰে যি ৰজাক ব্ৰাহ্মণ সকলে ৰজা পাতিলে সেই ৰজাই এতিয়া মুনিৰ ওপৰত অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিছে বুলি কৈছিল দুষ্টক দমন কৰি শ্ৰীকৃষ্ণৰ বৈকুণ্ঠলৈ কি গমন কৰিলে ৰজাৰ অন্যায় আৰম্ভ হৈ গল এইদৰে এই কথাখিনি কৈছিল যেহেতুকে কোৱা হয় যে ব্ৰাহ্মণ সকলে হে সময়ত ক্ষত্ৰিয় সকলক ৰজাৰ স্থানত ৰাখিছিল গতিকে ব্ৰাহ্মণ সকলে পতা এই ৰজাজনে আহি পেলাই পুনৰ হি ঋষিজনক হি মুনিজনকে অপকাৰ কৰিলে বুলি শৃংগীয়ে এই প্ৰসংগতে কৈছিলে গতিকে আশা কৰিছো তোমালোকে উত্তৰটো বুজিব পাৰিছা তাৰ পিছৰ প্ৰশ্নটো চাও আহা আন এটা ব্যাখ্যা কৰা দিছে জাতু সাধু হবে পৰৰ দুখেহে দুখী হয়া আপোনাৰ দুখ নুগুনে গতিকে এই বাক্যশাৰীও আমি পৰীক্ষিত ব্ৰহ্মসাপ নামৰ পাঠটিত পাইছো কি কথাত কোৱা হৈছিল যে পৰীক্ষিত ৰজাই যেতিয়া সমীক মুনিৰ ডিঙিত মৰা সৰ্পডাল আৰি থৈ গৈছিলে সেই কথাত খং উঠি শৃংগীয়ে তেওঁ অভিশাপ দিছিল যে 7 দিনৰ ভিতৰত পৰীক্ষিত ৰজাৰ মৃত্যু হ'ব বুলি কৈছিল আৰু সেই কথা যেতিয়া সমীক মুনিয়ে গম পাইছিল বা এই কথাৰ বিষয়ে তেওঁ অৱগত হৈছিল তেতিয়া তেওঁ নিজৰ দুখৰ কথা ভবা নাছিল যে তেওঁৰ ডিঙিত এডাল মৰা সৰ্প দি তেওঁ অপমান কৰা হল সেই কথা তেওঁ চিন্তা কৰা নাছিল তাৰ পৰিৱৰ্তে তেওঁ চিন্তা কৰিছিল যে ৰজাৰ যদি মৃত্যু হয় ৰাজ্যৰ কি হ'ব সাধাৰণ জনতাৰ কি হ'ব আৰু এনে এজন ভাল ৰজাৰ মৃত্যু হলে দেশৰ কিমান অপকাৰ হ'ব এইবোৰ কথাহে তেওঁ চিন্তা কৰিছিল আৰু এই অভিশাপ খণ্ডন নিয়াবৰ বাবে তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনাও কৰিছিল আৰু সেই প্ৰসংগতে কোৱা হৈছে যে ভাল মানুহে সাধুৱে যি ভাল মানুহ যাৰ অন্তৰ ভাল সেই মানুহে নিজৰ দুখৰ কথা চিন্তা নকৰে তাৰ পৰিৱৰ্তে কাৰ কথা চিন্তা কৰে আনৰ দুখৰ কথাহে চিন্তা কৰে জাতু সাধু হবে পৰৰ দুখেহে দুখী হয়া আপোনাৰ দুখ নুগুনে গতিকে আহাচোন আমি উত্তৰটো কেনে ধৰণে লিখিছো চাও উক্ত কথাফাকি পৰীক্ষিত ব্ৰহ্মসাপ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে সাধু সকলে যে সদায় পৰৰ দুখতহে দুখী হয়
নিজৰ দুখৰ কথা অকনো চিন্তা নকৰে তাকে এই বাক্যফাঁকিৰ জৰিয়তে কোৱা হৈছে ৰজা পৰীক্ষিতে চিকাৰলৈ যাওঁতে ধ্যানত বহি থকা শ্ৰমিক মুনিক পানী বিচাৰিছিল কিন্তু ধ্যানত থকা মুনি এই কথা গম পোৱা নাছিল আৰু ৰজাই এই কথাটোতে ক্ষুণ্ণ হৈ মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে বুলি ভাবি ধনুৰ আগেৰে মৰা সাপ এডাল তুলি আনি মুনিৰ ডিঙিত আৰি দি আঁতৰি গৈছিল এই কথা পিছত মুনিৰ পুত্ৰ শৃংগীয়ে গম পায় ৰজাই দেউতাকৰ প্ৰতি অন্যায় কৰিছে বুলি খঙত অগ্নিশৰ্মা হৈ ৰজাক অভিশাপ দিছিল আৰু কি বুলি অভিশাপ দিছিল যে 7 দিনৰ ভিতৰত তক্ষক নামৰ এডাল সৰ্পয়ে ৰজাক দংশন কৰিব বুলি অভিশাপ দিছিল এই কথাটো যেতিয়া শ্ৰমিক মুনিয়ে গম পাইছিল যথেষ্ট আঘাত পাইছিল আৰু পুত্ৰক গালি খপনি পৰাৰ লগতে ৰজাৰ অবিহনে ৰাজ্যত যে অশান্তিৰ সৃষ্টি হ'ব সেই কথাটো বুজাইছিল লগতে ৰজা পৰীক্ষিতৰ সাপ খণ্ডন দিয়াবলৈ অন্য উপায় নেদেখি কৃষ্ণৰ শ্ৰুতিত ব্ৰতী হৈছিল গতিকে ইয়াৰ দ্বাৰাই মুনিৰ মহত্ব প্ৰকাশ পাইছে আৰু সেই প্ৰসংগতে কোৱা হৈছে যে সাধুসকলে পৰৰ দুখতে দুখী হৈ জীৱন কটায় অথচ নিজৰ দুখৰ কথা একোকে চিন্তা নকৰে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা তলত দিয়া শব্দবিলাকৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা গতিকে তোমালোকৰ পাঠৰ পৰা কেইটামান শব্দ তুলি দিছে আৰু সেই সমূহৰ অৰ্থ লিখিবলৈ দিছে কি কি শব্দ দিছে চাওঁ আহা সমাধি তৃষ্ণা আকুল দণ্ডিবু কৌশিকী আশান্ত তক্ষক আৰু সাপ আহাচোন উত্তৰসমূহ আমি চাওঁ সমাধি সমাধি মানে হৈছে ধ্যান বাহ্যিক জ্ঞান এৰি গভীৰ ৰূপে ঈশ্বৰৰ চিন্তা কৰে ধ্যান কৰা বুলি কয় নহয় ঋষিমুনিসকলে আগতে তপস্যা কৰে ধ্যানত বহে তাকে আমি কি বুলি কওঁ সমাধি কৰা বুলি কওঁ তাৰ পিছৰটো আছে তৃষ্ণা তৃষ্ণা মানে পিয়াহ আমি সাধাৰণতে কি শব্দ ব্যৱহাৰ কৰোঁ আমাৰ পানী খাবৰ মন গ'লে আমি কি বুলি কওঁ পিয়াহ লাগিছে বুলি কওঁ তাকে আমি কি বুলি ক'ব পাৰোঁ তৃষ্ণা বুলি ক'ব পাৰি আকুল মানে বিবুদ্ধি দণ্ডিবু মানে শাস্তি দিব যেতিয়া পৰীক্ষিত ৰজাই মুনিৰ ডিঙিত সৰ্প আৰি দিছিল তেতিয়া শৃংগীয়ে খঙত তেওঁক দণ্ডিবু বুলি কৈছিল মানে দণ্ড দিব শাস্তি দিব বুলি কৈছিল কৌশিক বা কৌশিক ঋষিৰ বংশজাত গতিকে কৌশিক ঋষিৰ বংশগতখিনি কি বুলি কোৱা হয় কৌশিকী বুলি কোৱা হয় ইয়াত কৌশিকী জল বুলি কোৱা হৈছে পাঠটোত আশান্ত মানে স্নান কৰি বা আচমন তক্ষক নাগলোকৰ এক প্ৰধান সৰ্প তক্ষক নামৰ সাপ এডালৰ কথা আমাৰ ইয়াতে উল্লেখ কৰা হৈছে সাপ তালব্য স আৰু প হলে হ'ব হাও বা লোকৰ অশুভ হবৰ বাবে বাঞ্ছা অভিশাপ মানে যাক কাৰোবাক বেয়া হবৰ কাৰণে যেতিয়া বেয়াকে কয় তাক কি বুলি কোৱা হয় সাপ বা হাও বুলি কোৱা হয় গতিকে আশা কৰিছো তোমালোকে এই শব্দকেইটাৰ অৰ্থ বুজিব পাৰিছা তাৰ পিছৰ প্ৰশ্ন চাওঁ আহা তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দবোৰ পাঠত আছে বিচাৰি উলিয়াই লিখা গতিকে মই ইতিমধ্যে লিখি দিছো চাওঁ আহা প্ৰজা হলে হ'ব ৰজা নিম্ন উচ্চ শান্ত অশান্ত সুখ দুখ প্ৰশংসা নিন্দা উপকাৰ অপকাৰ ন্যায় অন্যায় অসমৰ্থ সমৰ্থ গতিকে এই শব্দকেইটাৰ এইকেইটা হৈছে বিপৰীত অৰ্থ পৰৱৰ্তী প্ৰশ্নটো চাওঁ আহা ইয়াত তোমালোকক দিছে তলত দিয়া শব্দবোৰৰ অৰ্থ লিখি পাৰ্থক্য প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা গতিকে শুনিবলৈ বা উচ্চাৰণ কৰিবলৈ কিছু একে শব্দ তোমালোকৰ পাঠৰ পৰা দিয়া হৈছে কিন্তু এই শব্দসমূহৰ অৰ্থ ভিন্ন গতিকে এই শব্দসমূহৰ অৰ্থ বুজোৱাকৈ একোটা বাক্য সাজিবলৈ দিছে শব্দকেইটা কি দিছে চাওঁ আহা সাপ টান সৰ সুত আৰু সুত
গতিকে চাওঁচোন আহা এই সমূহৰ অৰ্থ কি আৰু তাৰে একোটাকৈ বাক্য সাজু প্ৰথমটো আছে সাপ ইতিমধ্যে আমি শব্দ অৰ্থত পাই আহিছো সাপ মানে হৈছে অভিশাপ বা হাও শৃংগীৰ সাপত পৰীক্ষিত ৰজাৰ মৃত্যু হৈছিল তাৰ পিছৰ সাপটো আছে দন্তিয়া হত আকাৰে সাপ সেই সাপৰ অৰ্থ হৈছে নাগ বা সৰ্প সকলো সাপ বিষাক্ত নহয় গতিকে এবিধ জীৱ তোমালোকে সকলোৱে সাপ জানাই তাৰ পিছৰটো হৈছে তান অৰ্থ হৈছে সুৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতত তান এক গুৰুত্বপূৰ্ণ উপাদান তাৰ পিছৰ তানটো চোন মধ্যনীয়তত আকাৰ আৰু দন্তীয় ন আৰু ইয়াৰ অৰ্থ হৈছে কঠিন আমি যে কওঁ এই টান লাগিছে এই কামটো বা এই কামটো কৰিবলৈ বৰ টান পাইছো দেই গতিকে সেই অৰ্থত ব্যৱহাৰ হয় টান টান শব্দটোত আমি এটা বাক্য সাজিছো চাওঁ আহা ৰীনাই সকলো বিষয়ৰ ভিতৰত গণিত বিষয়টোৱে টান পায় হৰ হৰ এই হৰটোৰ অৰ্থ হৈছে কাৰ প্ৰাচীন কালত হৰ মাৰি শিকাৰ কৰি মানুহে জীৱিকা নিৰ্বাহ কৰিছিল আৰু শেষৰটো হৈছে হৰ গাখীৰৰ চামনি বহুতে গাখীৰৰ হৰ খাই ভালে পায় গাখীৰৰ হৰ খাবলৈ সোৱাদ লগা গতিকে এই শব্দসমূহৰ যদিও উচ্চাৰণ একে বা কিন্তু অৰ্থ ভিন্ন হোৱা দেখিবলৈ পোৱা যায় তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা পৰৱৰ্তীটো হৈছে সুত ৰথৰ সাৰথি মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণ অৰ্জুনৰ সুত আছিল আৰু দন্ত্যাহত হস্ৰৌকাৰ আৰু দন্ত্যত এইটোত কি বুজাইছে পুত্ৰ শ্ৰমিক মুনিৰ সুত শৃংগী আছিল গতিকে এই সমূহ যদিও শব্দসমূহ উচ্চাৰণ প্ৰায় একে কিন্তু অৰ্থ ভিন্ন তাৰ পৰৱৰ্তী প্ৰশ্নটো চাওঁ আহা শুদ্ধ উত্তৰটোত টিক চিন দিয়া এইদৰে চিন দিবলৈ দিছে আমি চাওঁচোন আহা কৃষ্ণ এই শব্দটোৰ এই যুক্তাক্ষৰটো মধ্যনীয় হৰ লগত কি যোগ হৈ আছে বা ভাঙিলে কি হ'ব সুধিছে ইয়াত কেইবাটাও দিছে মধ্যনীয় হ যোগ ন্য মধ্যনীয় হ যোগ দ্বিতীয় স মধ্যনীয় হ যোগ মূৰ্ধন্য ন মূৰ্ধন্য যোগ মূৰ্ধন্য হ যোগ দন্ত্য ন আৰু উত্তৰটো হ'ব গ মূৰ্ধন্য হৰ লগত মূৰ্ধন্য ন যোগ হলে এই যুক্তাক্ষৰটো হয় গতিকে ইয়াৰ উত্তৰটো হ'ব গ নম্বৰটো তাৰ পৰৱৰ্তীটো চাওঁ আহা শ্ৰান্ত শ্ৰান্ত শব্দৰ এই শ্ৰ যুক্তাক্ষৰটো ভাঙিলে কি হ'ব সুধিছে গতিকে এই ৰ কাৰডাল যেতিয়া থাকে আমি জানো যে সদায় তাত কি যোগ হৈ আছে ৰ গতিকে ইয়াৰ উত্তৰ হ'ব এইটো তালব্য হৰ লগত ৰ যোগ হৈ থাকিলে কি হয় শ্ৰ হয় আশা কৰিছো তোমালোকে বুজি পাইছা আৰু শেষৰটি চাওঁ আহা অবজ্ঞা এই শব্দটোত এই জ্ঞ যুক্তাক্ষৰ ভাঙিলে কি হ'ব সুধিছে আৰু উত্তৰটো হ'ব বৰ্গীয় জৰ লগত নিয় যোগ হয় এই জ্ঞ শব্দটো হয় গতিকে ইয়াৰ উত্তৰটো হ'ব এইটো গ গতিকে আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যুক্তাক্ষৰৰ কিছু আভাস পাইছা আৰু সদায় যুক্তাক্ষৰসমূহ ব্যৱহাৰ কৰোঁতে কি কি বৰ্ণ লগ লাগি যুক্তাক্ষৰসমূহ হৈছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিবা তাৰ পৰৱৰ্তী প্ৰশ্নটো চোৱা পাঠত তোমালোকে ৰাজা পিতৃ ব্ৰাহ্মণ পুত্ৰ এই শব্দকেইটা পাইছা শব্দকেইটাৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখা গতিকে ৰাজা হলে কি হ'ব ৰাণী পিতৃ হলে হ'ব মাতৃ ব্ৰাহ্মণ হলে হ'ব ব্ৰাহ্মণী পুত্ৰ হলে হ'ব কইনা গতিকে এই শব্দকেইটাৰ বিপৰীত লিংগ এইকেইটাই হ'ব আৰু শেষৰটো প্ৰশ্ন চাওঁ আহা 12 নম্বৰ প্ৰশ্ন ইয়াত প্ৰশ্নটো সুধিছে পাঠটো পঢ়ি পুৰণি অসমীয়া ভাষাত ব্যৱহাৰ হোৱা বৰ্তমান অতীত আৰু ভৱিষ্যৎ কালৰ ক্ৰিয়াপদ কেইটা বাছি উলিয়াই লিখা আৰু ইয়াত মাত্ৰ 5টা বাছি উলিয়াই লিখিবলৈ দিছে
প্ৰথমটো লিখিছো আমি বুলন্ত বুলন্তটো কি হ'ব বৰ্তমান কাল দংশুক ভৱিষ্যৎ কাল গৈলা মানে ইতিমধ্যে গ'ল অতীত কাল হৈবেক পাইবেক ভৱিষ্যৎ কাল হ'ব পাব দেখন্ত মানে দেখিলে কি হ'ব বৰ্তমান কাল গতিকে ইয়াৰ লগতে আমাৰ 10 নম্বৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ শেষ হৈছে গতিকে আমি আন এটা শ্ৰেণীৰ আন কিছু বিষয় লৈ আলোচনা কৰিম ধন্যবাদ